টাইটেল আৰু থাম্বনেইল চাই আপোনালোকে নিশ্চয় ভাবি আছে গাইছ মই কিনো আনিলো জনাই আছো আপোনালোকে বহুতে মোক সুধি থাকে ভাগিনাটো কেনেকুৱা আছে খোজ কঢ়াত ইয়াৰ একো প্ৰব্লেম নহয় এতিয়া বৰ্তমান ঠিকে আছে এবছৰে হ'ল অপাৰেশ্যন হোৱা এয়া চাওক গাইছ চাইছে এইখিনি ঠাইতে ইয়াৰ সাৰ্জাৰী হৈছিল বাৰু তো হলো ফ্রেন্ডস আকৌ এটা নিউ ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আহি পালে আপোনালোকৰ ভাই আকাশ ভাই টাইটেল আৰু থাম্বনেইল চাই আপোনালোকে নিশ্চয় ভাবি আছে গাইছ মই কিনো আনিলো জনাই আছো আপোনালোকক একচুৱেলি গাইছ কালি ৰাতিটো ভালকৈ মানে টোপনি দিব পৰা নাই আৰু আজি হ'ল শনিবাৰ আৰু সানডে গৈ আছো গাইছ বলবম মানে সানডে নহয় একচুৱেলি ইয়াৰ পৰা সানডে আমি যাম গুৱাহাটী আৰু সানডেৰ দিনাখন থাকিম গুৱাহাটীত থাকি নেক্সট দিনাখন যাম সোমবাৰে যাম আমি ভীমাশংকৰ টেম্পলত কোনোবাই যদি লগ ধৰিব বিচাৰে ইনষ্টাগ্ৰামত ষ্টৰি দিম আপোনালোকে ষ্টৰি চাই মোৰ লগত লগ ধৰিব পাৰে তো আপোনালোকে যদি মোক এতিয়া ইনষ্টাত ফলো নকৰে সোনকালে যাওক আৰু ফলো কৰি লওক কালি মই গুৱাহাটী গৈ ষ্টৰি এটা দিম আপোনালোকে ষ্টৰি চাই ধুনীয়াকৈ মোৰ লগত লগ ধৰিব আহিব পাৰে মই একচুৱেলি গুৱাহাটী কামাখ্যা ষ্টেচনৰ ওচৰতে ৰুম ল'ম তো আপোনালোকক ধুনীয়াকৈ এড্ৰেছটো দি দিম ইনষ্টাগ্ৰাম ষ্টৰিত আপোনালোকে আহি ধুনীয়াকৈ লগ ধৰিব পাৰে দিয়ক এতিয়া যাওঁ আগত ফেন লৈ আহোঁ তাৰপিছত ঘৰত মানে ছেট কৰিব লাগিব আমাৰ সুভাষ দাক ফোন কৰিলোঁ সুভাষ দা আহি আছে আহি এতিয়া চাব ফেনটো যদি ভাল থাকে তেনেহ'লে চেঞ্জ কৰিব নালাগিব আৰু যদি ফেনটো যদি বেয়া হৈ যায় তেলে ফেনটোই বাৰু চেঞ্জ কৰি দিম গৰমৰ টাইমত আপোনালোকে গমেই পায় ফেনটো কিমান ইম্পৰ্টেণ্ট বস্তু মানে ফেনে যদি নাথাকে গাইছ আমি টোপনি দিবই নোৱাৰোঁ এনেকুৱা হৈ আছে কালি কণ্ডিশ্যনটা গাইছ বহুত বেছি বেয়া হ'ল ৰাতি তো আজি কসম খাইছোঁ গাইছ ফেনে চেঞ্জ কৰি দিম গাইছ যদি ফেনটো যদি অলপো বেয়া হৈছে গাইছ ফেনে নাৰাখোঁ নতুন ফেন আজি লগাই দিম গাইছ ৰাতিটো মানে এনেকুৱা গ'ল এতিয়া বৰ্তমান ফেনখন লগাই আছো ঘৰত নতুন ফেন বাৰু বৰ্তমান সেট কৰি আছে দেখাম তোমাৰ অল্প ইফালে আছে আমাৰ সুভাষ দাই মানে আমাৰ ঘৰৰ লাইটৰ চাইটৰ কামবিলাক কৰে আৰু ফেনটোত ৰিমোটো আছে না সুভাষ দা 5 ষ্টাৰ ফেন মানে এছিয়া 5 ষ্টাৰ শুনা পাইছোঁ কিন্তু ফেন মানে প্ৰথমবাৰ শুনা পালোঁ আৰু অলপ দামী হয় বাৰু মানে এইবিলাক ঘৰত ইমান দামী ফেনো লগাই লাভ নাই নতুন ঘৰ যেহেতু বনাই আছো বহুত জল মানে কমপ্লিট হ'ব যেতিয়াই হয় আৰু এই ফেনটো মানে এই ঘৰত শিফ্ট কৰি দিম তো ফাইনালি গাইছ ফেন পুৰা একদম সেট হৈ গ'লে আৰু ইফালে চাওক ৰিমোটো আছে ৰিমোট আৰু এই ফেনটোত এটা লাইটো আছে চাইছে আপোনালোকে ৰ'ব আপোনালোকক একবাৰ অন কৰি দেখুৱাই আছোঁ চুইচটো ইয়াৰ পৰা দি দিলোঁ এয়া চাওক লাইটটো দেখা পাইছে আপোনালোকে এক ছেকেণ্ড এয়া চাওক লাইট চাইছে আৰু আমাৰ অলৰেডি আগৰ পৰাই দুটা ফেন আছিল মানে ফেন মানে আজি মানে খুলি দিয়া হ'ল এয়া চাইছে গাইছ এই দুটাই মানে বেয়া হৈ গ'লে তাৰ বাবে নতুন ফেন আজি ঘৰত লগোৱা হ'ল মানে এই ফেনটো ইমান দিন চলি আছিল আৰু এই ফেনটো ভালে আছিল কিন্তু বৰষুণৰ পানীত এই ফেনটো মানে আগতে বেয়া হৈছে কিন্তু এই ফেনটো আজি লগাই ট্ৰাই কৰা হ'ল এতিয়া আৰু ভাল হৈ থকা নাই আৰু এই ফেনটো ইমান দিন চলি আছিল এইটো মানে অলপ প্ৰব্লেম দিলে কালি ৰাতিটো মানে ভালকৈ টোপনি মাৰিব পৰা নাই কিন্তু সৰু ফেনটো থকাৰ বাবে অলপ চলপ টোপনি দিছোঁ বাৰু দিয়ক ধুনীয়াকৈ ফেন চেন লাগি গ'লে ঘৰত বৰ্তমান আৰু এয়া চাওক গাইছ মোৰ হাঁহৰ পোৱালিবিলাক কিমান ডাঙৰ হ'লে চাইছে এতিয়া মানে সিহঁতক আৰু ঘৰৰ ভিতৰত আবদ্ধ কৰি নাৰাখোঁ ইহঁতক মানে এতিয়া ফ্ৰী কৰি দিছোঁ গাইছ ইয়াতে মানে ধুনীয়াকৈ এই পানীত খেলে খায় মানে দিনটো মানে ইয়াতেই থাকে বেছিকেলি ৰাতি মানে সিহঁতৰ ঘৰত সিহঁতক বন্ধ কৰি দিওঁ আৰু যোৱাকালি তাৰ আগৰ দিনাখন গাইছ বৰষুণ দিলে মানে যোৱাকালিও ৰাতিও বৰষুণ দিলে আপোনালোকৰ তাত বৰষুণ দিছে না নাই এবাৰ হ'লেও কমেণ্ট বক্সত মেনশ্যন কৰি জনাবচোন গাইছ আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই থাকে কিন্তু চেনেলটোৱে ছাবস্ক্ৰাইব নকৰে তো এতিয়া যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সোনকালে যাওক আৰু ছাবস্ক্ৰাইব কৰি লওক আৰু ইফালে চাইছে গাইছ পুৰা একদম এইখিনি ঠাই পুৰা একদম ক্ল'জ কৰি দিলোঁ মানে হাঁহবিলাক যাতে ইফালে ওলাই আহিব নোৱাৰে তাৰ বাবে এইটো বস্তু ইয়াতে বন্ধ কৰি দিছোঁ বাৰু চাইছে আপোনালোকে আৰু এনেকুৱা লেভেলৰ ৰ'দ দি আছে কিনো ক'ম আপোনালোকক মানে গৰমত থকাই নোযোৱা হৈছে গাইছ বাপৰে বাপ গাইছ তথাপি গাইছ এই ৰ'দত থিয় দি মই আপোনালোকৰ বাবে ভিডিঅ' বনাই আছোঁ কাৰণ আপোনালোকে ইনষ্টাগ্ৰামত সুধি থাকে আকাশ ভাই ভিডিঅ' লাগে তো আজি ফাইনেলি আপোনালোকৰ বাবে নতুন ভিডিঅ' লৈ আহিলোঁ একদম ব্ৰেণ্ড নিউ ফ্ৰেছ ভিডিঅ' ৱাৰে ৱাহ বাপৰে বাপ গাইছ গৰম মানে গৰম খোজকাঢ়ি অলপ ওলালোঁ অলপ কাম আছিল কিবা কিবি কিন্তু অৱস্থা বেয়া গাইছ আৰু 4 আগষ্টত হ'ল মোৰ বাৰ্থডে মানে আগষ্টৰ 4 তাৰিখে হ'ল মোৰ বাৰ্থডেৰ দিনাখন ভাবিছোঁ গাইছ
কিবা এটা কৰিম বুলি কি কৰিম আপোনালোকক জনাই আছোঁ, এতিয়াই জনাই আছোঁ গাইছ। এইখিনি ঠাই যে মোৰ খালী দেখা পাইছে আপোনালোকে গাইছ, এইখিনি ঠাইতে কিবা এটা কৰিম বুলি ভাবিছোঁ। মানে এটা বাৰ্থডে দিনাখন ইয়াতে গছ লগাম বুলি ভাবিছোঁ। ফোনো আহি আছে, আমাৰ গণেশ দাই ফোন কৰি আছে বাৰু, দিয়ক অলপ পিছত ৰিচিভ কৰোঁ। এই ঘৰখন যেতিয়া কমপ্লিট হ'ব গাইছ, তেতিয়া কি হ'ব, বহুত বেছি ৰ'দ হ'ব, কাৰণ এটাও ডাঙৰ গছ নাই। এই পিছফালে থকা গছখনৰ কাৰণে মোৰ ঘৰখন বাৰু ঠাণ্ডা থাকে। এতিয়া এই নতুন ঘৰখনৰ ওচৰত কোনো গছ নাই, ইমান ডাঙৰ গছ, তো তাৰ বাবে ভাবিছোঁ গাইছ ইয়াতে এখন গছ লগাম। আৰু কি গছ লগালে ভাল হ'ব আপোনালোকে কমেণ্ট বক্সত এবাৰ নিশ্চয় মেনশ্যন কৰি জনাবচোন গাইছ। মই ভাবি আছোঁ গাইছ, নিম গছ লগাওঁ না বেল গছ লগাওঁ, কি গছ লগালে ভাল হ'ব আপোনালোকে এটা প্লিজ কমেণ্ট বক্সত মেনশ্যন কৰি জনাব গাইছ। এইখিনি ঠাইতে এটা গছ লগাম গাইছ। এতিয়া লগালে কি হ'ব, ইন ফিউচাৰ যেতিয়া মোৰ ঘৰখন কমপ্লিট হ'ব, ঘৰখন অলপ হ'লেও গাইছ ঠাণ্ডা থাকিব। আৰু গছ আমাৰ কাৰণে কিমান ইম্পৰ্টেণ্ট, কাৰণ দিনে দিনে যেনেকুৱা গাইছ নেচাৰৰ মহমায়া চাই আছোঁ, ৱাৰে ৱাহ, আজিৰ পৰা আৰু 5 বছৰ পিছত যে গাইছ কি হ'ব, মানে ইন ফিউচাৰ গমেই নাপাওঁ গাইছ। মোৰ বাৰ্থডে দিনাখনে লগাই দিম বুলি ভাবিছোঁ। আপোনালোকেও যিমান পাৰে গছ টছ ৰুব ঘৰৰ ওচৰত। A few moments later. আৰু এয়া চাওক গাইছ, চাইছে কি খবৰ, ভাল? কি খাই আছা? চিপছ খাই আছে সি। আৰু আপোনালোকে বহুতে মোক সুধি থাকে যে তোমাৰ ভাগিনাটো কেনেকুৱা আছে এতিয়া। ঠিকে আছে বৰ্তমান, এখন ঠিক আছে, হাঁটতে পারে ভালো মতন। এতিয়া মানে খোজ কঢ়াত ইয়াৰ একো প্ৰব্লেম নহয়, এতিয়া বৰ্তমান ঠিকে আছে। আৰু প্ৰায় এবছৰে হ'ল অপাৰেশ্যন হোৱা, তো বৰ্তমান ঠিকে আছে দিয়ক। আৰু ফুটবলো খেলি আছা, ভৰিত একো প্ৰব্লেমটো নহয়। তো আপোনালোকে মোক ৰাস্তাত পাক পালে বহুতে সোধে ভাল পালে না নাই, পুৰাপুৰি ভৰিটো ভাল হ'লে না নাই। ঠিকে আছে দিয়ক, ইয়াক চাইয়ে আছে মোৰ ভিডিঅ'। বৰ্তমান চিপছ খোৱাতে মানে ব্যস্ত, মোবাইল লৈ থাকে। আৰু ইয়াৰ স্কুল খোলাৰ টাইম, আৰু চাইছে মোকে কয়। আৰু ইয়াৰ স্কুল খোলাৰো টাইম হ'ল বৰ্তমান, 1 তাৰিখৰ পৰা স্কুল যাবহি, মানে আজি হ'ল 25 তাৰিখ, আৰু 4-5 দিন আছে ঘৰত, তাৰপিছত গুচি যাব আৰু ধুবুৰী। তাৰপিছত স্কুল ওপেন হৈ গ'লে স্কুলে যাব। আৰু এতিয়া কোন ক্লাছত পঢ়ি আছা তই? ক্লাছ 4ত। কি মিডিয়ামত পঢ়া তই? অসমীয়া মিডিয়ামত পঢ়ে বাৰু। তোৰ নামটো কি আছিলে? চাইছে, ইয়াৰ নামো ক'ব জানে, ৱাৰে ৱাহ। ভৰিখন দেখুৱাই দিয়ে এবাৰ। এয়া চাওক গাইছ, চাইছে এইখিনি ঠাইতে ইয়াৰ চাৰ্জাৰী হৈছিল বাৰু, মানে অপাৰেশ্যন হৈছিল। এতিয়া বৰ্তমান ঠিকে আছে, কিন্তু দাগটো বাৰু আছে, চাইছে আপোনালোকে, দাগটো বাৰু এতিয়াও হাইলাইট হৈ আছে। এইটো মানে থাকিব, লাহে লাহে যাব চাগে দে। এতিয়া খাম গাইছ গাখীৰ, চাইছে আজি মানে চাও খালোঁ, লগতে গাখীৰো খাম। এতিয়া ঠাণ্ডা হ'বলৈ দি দিলোঁ, বহুত বেছি হট হৈ আছে। তো বেচিকেলি এইবিলাক ঠাইত আহি গাইছ মানে অলপ ৰিলেক্স ফিল হয় বাৰু, এই গছবিলাকৰ কাৰণে। আৰু তেতিয়া যে আপোনালোকক ক'লোঁ মই একচুৱেলি মালিগাঁৱত গৈ থাকিম কালি, মানে ছানডে, আৰু ষ্টৰি দিম ইনষ্টাগ্ৰামত। একচুৱেলি আমাৰ প্লেনিংটো বাৰু অলপমান চেঞ্জ হৈ গ'লে, মানে আগতে কেতিয়া যোৱাও নাছিলোঁ গাইছ, মানে ভলবমত গুৱাহাটী আৰু ভীমাশংকৰ টেম্পলখনত মই প্ৰথমবাৰে গৈ আছোঁ গাইছ। এইকাৰণে মই ভালকৈ নাজানো ক'ত থাকিব লাগে। মানে একচুৱেলি মালিগাঁৱৰ পৰা 6 কিলোমিটাৰ নেটত দেখুৱাইছে, 6-7 কিলোমিটাৰ। পিছত মই গণেশদাৰ লগত ভালকৈ কথা পাতিলোঁ। এতিয়া আমাৰ প্লেনিংটো বাৰু অলপমান চেঞ্জ কৰিলোঁ। এতিয়া আমি ডাইৰেক্ট ইয়াৰ পৰা যাম মালিগাঁও গৈ মালিগাঁও ষ্টেচন, মানে কামাখ্যা ষ্টেচনত নামি তাৰপিছত আমি গাড়ী এটা ল'ম। এতিয়া কি গাড়ী লওঁ, উবেৰ লওঁ না অটো লওঁ। চাইছে কুকুৰটো কেনেকুৱাকৈ দৌৰিলে, এতিয়া কামুৰিলে হয় মোক। ছাগলীয়ে মানে এটেক কৰিব আহিল কুকুৰক, নহয় পালাল। চাইছে এতিয়া গাইছ মোক কামুৰিলে হয়। মই তেনেকৈ ভিডিঅ' বনাই আছোঁ, আপোনালোকৰ লগত কথা পাতি আছোঁ। যা গো, ভয় লাগে গাইছ, মোকে কামুৰি নিদিলে হয় আৰু দিয়ক, কি নাকামুৰে আৰু, কাৰণ বিস্কুট খোৱাওঁ গাইছ কুকুৰক। মই বিস্কুট খুৱাই ভাল পাওঁ, ডেইলি মানে খুৱাওঁ, 5 টকা 10 টকাৰ বিস্কুট খুৱাওঁ সিহঁতক। যা 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 যা। এটা মেইন টপিকলৈ উভতি আহোঁ। সিজা যাম ভীমাশংকৰ মন্দিৰৰ ওচৰত, তাতে এটা হোটেল ৰুম চালোঁ, মানে গণেশ দাই চাইছে বাৰু, নন AC AC দুটাই চিষ্টেম আছে। আৰু আমাৰ বাজেটতো পাই গ'লোঁ ধুনীয়াকৈ। এতিয়ালৈকে আমি বুকিং কৰা নাই, তাতে গৈ ধুনীয়াকৈ কথা পাতি ৰুমখন বুকিং কৰিম। আৰু এই ৰুমখনৰ পৰা 1 কিলোমিটাৰ হ'ল ভীমাশংকৰ টেম্পল। তো তাতে চাইকেলৰ ল'বলৈ ব্যৱস্থা আছে, গণেশ দাই মোক ক'লে তাৰে পৰা আমি চাইকেলো ল'ব পাৰোঁ। এতিয়া যোৱাৰ পিছতে সকলো বস্তু গম পাম, আপোনালোকক জনাব পাৰিম। কালি গৈ আছোঁ, আৰু আপোনালোকে যদি লগ ধৰিব বিচাৰে তো কালি গৈতো ষ্টৰি দিমে, আপোনালোকে ধুনীয়াকৈ আহি গ'লে হ'ল, মোৰ লগত লগ ধৰিব। আৰু এটা ইম্পৰ্টেণ্ট কথা গাইছে, আপোনালোকক কওঁ যে ইংলিছ চেলেঞ্জ ভিডিঅ' লাগে নেকি মই বনাম, তাৰপিছত কওঁ যে কিয়নো ভিডিঅ' লাগে নেকি মই বনাম। আপোনালোকে কয় যে লাগে বুলি, কিন্তু একচুৱেলি মোৰে সময় সুবিধা নিমিলে, তাৰ বাবে গাইছ কিয়নো ভিডিঅ' এতিয়ালৈকে বনাব পৰা নাই। 50K ফেমিলি মেম্বাৰ কামিং চুন হ'বই, আৰু এই ভিডিঅ'টোতো হ'ব পাৰে আপোনালোকে যদি ইমানখিনি মোক মৰম দিয়ে এই ভিডিঅ'টোত।
তো হৈ যাব কমপ্লিট কাৰণ আপোনালোকক খালি কয় ইংলিছ চেলেঞ্জ ভিডিঅ' বনাম Q&A ভিডিঅ' বনাম কিন্তু মই একচুৱেলি ভালকৈ সময় দিব নোৱাৰোঁ লাষ্ট ভিডিঅ'ত আপোনালোকক গোটেইখিনি কথা কৈছোঁৱে গাইছ এইবিলাক আৰু ৰিপিট নকৰোঁ লাষ্ট ভিডিঅ'টো যদি আপোনালোকে চাইছে মই গোটেইখিনি কথা আপোনালোকক কৈছোঁৱে গাইছ মই তো দিয়ক আপোনালোকক কোনো বেয়া চেয়া নাপাব 50K পিছত ডাইৰেক্ট Q&A ভিডিঅ' পাব তেতিয়া আপোনালোকক জনাই দিমে তেতিয়া আপোনালোকে নিজৰ কুৱেশ্যনবিলাক মোক কৰিব ধুনীয়াকৈ দিয়ক গাইছ এই ভিডিঅ'টো এইখিনিতে সামৰোঁ যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু যদি মোৰ ভিডিঅ'টো আপোনালোকক প্ৰথমবাৰৰ বাবে চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব তো আজিৰ কাৰণে বাই বাই চি ইউ নেক্সট ভিডিঅ' টাটা